শিক্ষা সম্পাদক, সহকারী সম্পাদক, ব্যক্তি সম্পাদক এই কমিটিখনৰ থকা প্ৰতিজন ব্যক্তিক লৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। যিহেতু এই আপোনালোকে এই ৰঙালী বিহু উদযাপন সমিতি নিমন্ত্ৰণ লক্ষ্য কৰি মই দিনতে ইয়াত আহিব লাগিছিলে, যিটো ব্যস্ততাৰ মাজত শিৱসাগৰ পাণগছৰ বালিয়ে আহি আপোনালোকৰ মাজত উপস্থিত হৈছো। এইখন আজি মোৰ কাৰণে ৫ নম্বৰ বিহু অনুষ্ঠান। ইয়াৰ আগতে ৩খন বিহু অনুষ্ঠান মই শিৱসাগৰত উদ্বোধন কৰি আহি পাণগছৰ পৰা বালি আপোনালোকৰ মাজত দেখা এটা কৰিব বাবে আহিছিলো। তাৰ আগতে মই আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো, কাৰণ মই এই পবিত্ৰ ৰঙা বিহু উদযাপন সমিতি এই মঞ্চত বৰণ্য ব্যক্তিসকলৰ মঞ্চত মই যিযোৰ মই পোচাক পিন্ধি আছো, আচলতে এই পোচাকযোৰ পিন্ধি এই মঞ্চত উঠিব নালাগে। তথাপিও আপোনালোকক মই সকলোকে মই প্ৰথমতে ক্ষমা প্ৰাৰ্থনা কৰিছো। কথা ক'ব কাৰণে মই আপোনালোকক শুভেচ্ছা জনাব কাৰণে আহিছো, আৰু শুভেচ্ছা জনাব পৰা ব্যক্তিও নহয়। তথাপিও মই নিজেই বিহুৰ লগত জড়িত। এই বিহুবাৰ এই আজিলৈকে মই প্ৰায় 18খন বিহু অনুষ্ঠানত মই নিজে উদ্বোধন কৰিছো, আৰু মই 18খন বিহু বহুতো অভিজ্ঞতা মই অন্তৰাত্মাত মই ভৰাই ললো। মোৰ কথাটো হ'ল, অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে আমাৰ নিজৰ অসমীয়া ভাষা থাকিব লাগিব। ভাষা থাকিলে অসমীয়া জাতি জীয়াই থাকিব, আৰু অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে অসমীয়া জাতিটো সকলো জাতি বৰ্ণ ধৰ্ম আমি সকলোৱে একগোট হ'ব লাগিব। কিন্তু আমি আজিকালি দেখা পাওঁ বিভিন্ন অনুষ্ঠানত বিভিন্ন গাঁৱত একেটা অঞ্চলতে একেটা চুবুৰীতে 3খন 4খন আমি বিহু একেলগে পাতো। কিন্তু আজিও আমি এই মুহূৰ্তলৈকে আমি অসমীয়া নিজৰ জাতিটো একগোট হ'ব পৰা নাই। মই অগ্ৰজসকলক অনুৰোধ জনাম, এই অগ্ৰজসকলে যদি এই কনিষ্ঠসকলক যদি পথ প্ৰদৰ্শনটো দেখাই থৈ যায়, অনাগতৰ দিনত শিৱসাগৰ ঐতিহাসিক গুপ্তৰ প্ৰায় 40-50খন গাঁৱৰে আৱৰি থকা গুপ্তৰ জেগাত আমি সকলোৱে যদি একত্ৰিত হৈ প্ৰথমতে যদি আমি ৰঙালী বিহুটো পাতিব পাৰো, সঁচাকৈ আমি আনন্দিত লাভ কৰিম। কাৰণ এই গুপ্তৰ অঞ্চলত বিশিষ্ট বৰেণ্য ব্যক্তিসকল আছে। আমি যেনেকৈ ভক্ত কৃষ্ণ গগৈ বৰপেটাৰ নামটো ল'ব পাৰিম। খুব সৰুতেই তেখেতসকলৰ মঞ্চত মিটিঙত কথা ক'ব কাৰণে সুবিধা পাইছিলো। সূৰ্যমণি গগৈ